যোৱাকালি 12:30 বজাত অচিনাকি ব্যক্তি এজন তেখেতসকলৰ ঘৰত আহিছিল। আহি মানে মই ব্লকৰ পৰা আহিছোঁ বুলি কৈছিল আৰু আহি তেখেতসকলৰ ঘৰত সোমাই ঘৰখন চাই, ঘৰখন মানে কি 3 নম্বৰ কিস্তি আছিল। 3 নম্বৰ কিস্তিৰে মানে কি ব্লকৰ বচা টিং আছে বুলি কৈছে, মানে ইউজ কৰা টিং আছে আৰু টিঙৰে মানে কি 4 বান টিং মানে 17,000 টকা দিম বুলি কৈ তেখেতৰ ভায়েক মানে ভাইটি বুলি কয় তেখেতক কমাৰীগাঁৱলৈকে বাইকত লৈ যায়। কমাৰীগাঁৱত মানে তেখেতক ড্ৰপ কৰি পেলাই সেই 17,000 টকাটো লৈ প্ৰবঞ্চনা কৰি আৰু তেখেতসকলৰ টকাটো লৈ গুচি গ'ল। কালি মানুহ এজন আহি পেলাই মোক সুধিছে আৰু হেৰি ঘৰটো কোনে পাইছে কৈছে, কৈ পেলাই হেৰি আকৌ এইখন কাৰ বুলি কৈছে, এনেই দাদা হয় বুলি কৈছোঁ। কৈ পেলাই হেৰি কৈছে চিগাৰেট খাবলৈ চিগাৰেট চেলাইটো দিয়কচোন গৈছে। কৈ পেলাই তাৰপিছত আৰু কি কৈ পেলাই তাৰপিছত এই টিং অলপ বাচিছে, মই ব্লকৰ পৰা আহিছোঁ আৰু টিং অলপ বাচিছে আমাৰ এই যে কম দামতে দিম 15,000 তাতে দিম, 4 বান দি দিম কৈছে। 4 বান টিং দিম কৈছে আৰু মই চৰ্চাতে পাইছোঁ আৰু এনেকৈ লওঁ আৰু বুলি পেলাই ভাবি লওঁ আৰু পাছত আৰু পকৰতে লাগিয়ে গ'লে ভিতৰত সোমাই গৈছে মানুহটো। ভিতৰত সোমাই যাই পেলাই নিজৰ লগত ভণ্টিক কৈছোঁ হেৰি টিং কম দামতে দিব বোলে এইবিলাক কওঁতে বাকী ৰাস্তাত মানে মাচিছটো মই দিলোঁ, মাচিছটো দি পেলাই মই ঘূৰি আহিছোঁ। ঘূৰি আহোঁতে তেতিয়া কৈছে তামোল এখন দিয়াচোন ভণ্টি খাওঁ কাটা বুলি কৈছে। মই তেতিয়া ক'লোঁ দাদা ক'লোঁ দাদা তামোল এখন কাটাচোন, এই মানুহটোৱে খাই বোলে। ক'ৰ মানুহ কৈছে, মই নাজানো ক'ৰ মানুহ হয়, আহিছে তামোল এখন খাওঁ কৈছে কাটি দিয়ে বুলি। দাদাই কাটিলে, কাটোতে মানুহটো মই পকৰতে লাগি গৈছে। লাগি যাই মানে মানুহটোক কৈছে মই ইয়াতে বহক, আমাৰ জেগাই নাই বহিবলৈ, ইয়াতে বহক বাহিৰতে বুলি ক'লোঁ। তাৰপিছত বাহিৰত বহিলে মানুহটো, তামোলখন আনি মানে বটাটো মই দিলোঁ খাওক বুলি। তাৰপিছত খাওঁতে তেতিয়া কৈছে ভণ্টি এনেকুৱা তেনেকুৱা টিঙৰ কথা, তাৰপিছত আৰু সস্তাতে দিম আৰু তোমালোকে দুখীয়া মানুহ, মোৰ ভাল হ'ব আৰু তোমালোকক মানে সস্তা দামতে টিং দিওঁ আৰু তোমালোকে মোক মাতিবা এসাঁজ ভাত খাবলৈ বৃহস্পতিবাৰ দিনাখন, এনেকৈ বুলি কৈছে মোক। মই কৈছোঁ হয়ো সঁচাকৈ বোলা দিব, এনেকৈ বুলি মনা এটা ল'ব দে দাদাই কৈছে মই নাযাওঁ, মই গা ধুব যাওঁ কৈছে সৰু দাদাই। তাৰপিছত মই কৈছোঁ হয় বোলে ভালে বোলে পাম, তাৰপিছত যাওঁ যদি এনেকৈ বুলি ক'লোঁ। তেতিয়া আৰু মানুহটোৱে কৈছে ব'ল ওলা সোনকালে ওলা আৰু মই লোড কৰি পেলাই দি পঠিয়াম। তাৰপিছত মনা এটাও ল, তাত নট বলটো কি আছে চব মই দিম, টকাকেইটাও মানে কেছ পইচা দিব লাগিবতো, সেইবাৰ মোক হেৰি চাকৰি যাব, এনেকৈ বুলি কৈছে মানুহটোৱে। তাৰপিছত আৰু ওলা সোনকালে আহোঁ, দাদা আহি আছে ডাঙৰ দাদা আহি আছে অকণ ৰখিব, আহি থাকিব দেই আমি সোনকালে লোড কৰি পেলাই দি পঠিয়াম, দি পেলাই মানে পঠিয়াই দিম আৰু গাড়ীত কৈছে আৰু দাদা। মানুহটো ঘৰামাৰি ব্লকৰ পৰা আহিছোঁ কৈছে। মানুহটো লৈ গ'লে দাদাক উঠাই পেলাই বাইকত, ৰাস্তাত বাইকখন মই দেখাই নাই, বাইকখন বাটত আছে। তাৰপিছত উঠাই পেলাই লৈ গ'ল বোলে উঠ বুলি। তাৰপিছত দাদা উঠি গ'লে, উঠি যাওঁতে বোলে কুকুৰ এটা আগত গৈছে, কুকুৰটোকো বোলে খুন্দিয়াই দিব লৈছে। তাৰপাছত গ'ল বোলে, গৈ পেলাই বোলে কমাৰীগাঁও হেৰি ললিত বুলি কয় তাৰ এনেকুৱা ওচৰতে বোলে তইচোন নাম এইখিনিতে বুলি ক'লে বোলে। নাম কৰি পেলাই পইচাকেইটা মোক দে, তাৰপিছত পইচাকেইটা মইতো দিব লাগিব না পইচাকেইটা, তই এইখিনি নাম কৈ পেলাই মানুহ এটাক কমাৰীগাঁৱৰ মানুহ এটাক লগ পালে, লগতে বলচোন এই টিং ওলাই দিব লাগে আৰু এনেকৈ বুলি মই নোৱাৰোঁ যাবলৈ বুলি ক'লে। তেনেহ'লে মই বেলেগ এটা মানুহ বিচাৰোঁ, কৈ পেলাই এনেকৈ টাৰ্ণিংটো যে কমাৰীগাঁৱৰ টাৰ্ণিংটো পৰা এনেকৈ সোমাই গ'লে মানুহটো সেইফালে গুচি গ'ল আৰু দাদা ৰাস্তাত ৰখি থাকোঁতে গ'ল আৰু। তাৰমানে এখন হেৰি দিব আহিছোঁ আৰু থানাত। পইচা মানে 17,000 হ'ব, হিচাপ কৰিতে পাইছোঁ মই। বোলে 15,000 বুলি কৈছিলে, 15,000 এতিয়া হিচাপ কৰোঁতে বেছি গৈছে। এইখন বেছি 15,000 টিং মাৰিব লাগে মানে আৰু হেৰি কৰিব লাগে যে লহাই দিম বুলি কৈছিলোঁ যে, সেয়া মাৰিব লাগে তাৰমানে।